Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি এটা খুব ইম্পৰ্টেন্ট ইউনিট ষ্টাৰ্ট কৰিবলৈ গৈ আছো এটা নতুন ইউনিট 4 টো য'ত আমি ডিসকাস কৰিম এলগিৰ বিষয়ে। এলগি মানে আমি কাৰ কথা পাতিবলৈ গৈ আছো? আমি পাতিবলৈ গৈ আছো হেলাই যোনটো গ্ৰুপ আছে হেলাইৰ কথা পাতিবলৈ গৈ আছো আমি। তে হেলাই বুলি ক'লে তোমালোকৰ ডাইৰেক্টলি মনলৈ কি আহিব লাগে যে আমি যে কলৰ পাৰত দেখো হয়নে হেলাই পৰি থাকে পিছল খাই মানুহ পৰে সেয়াই ইয়েস সেয়াই হেলাই কিন্তু হেলাই বুলি ক'লে আমি সেইখিনিৰ কথাই অকল নেপাতো হেলাই বুলি ক'লে এটা ডাঙৰ প্লান্টৰ এটা গ্ৰুপ ইয়েস সো সৰু সৰু সেই হেলাই যে দেখিছা সেয়াও হেলাই প্লাস আমি যদি চাওঁ সাগৰৰ তলি ডাঙৰ ডাঙৰ বহুতো হেভি বহুত লম্বা লম্বাও এলগিৰ গ্ৰুপ হেলাই গ্ৰুপে থাকিব পাৰে প্লান্টস বিলাকৰ নিচিনা ডাঙৰ ডাঙৰ তোমালোকক দেখাম মই পিকচাৰ্স বহুত মানে হেলাই যদি আমি ৰেঞ্জ বিলাক চাওঁ একেবাৰে সৰু ইউনিচেলুলাৰ মাইক্ৰোস্কোপিক আমাৰ সাইজৰ পৰা বহুত ডাঙৰ ডাঙৰ মেছিভ মাল্টিচেলুলাৰ আমাৰ হেলাই বিলাকো থাকিব পাৰে চাই এতিয়া যে কৈ আছে ইউনিচেলুলাৰ মাল্টিচেলুলাৰ এইবিলাক কি শব্দ দলিয়াই আছে আমাৰ মাথালে ইউনিচেলুলাৰ মানে এককোষী মাল্টিচেলুলাৰ মানে বহুকোষী যেনেকৈ আমাৰ যদি কথা পাতো আমি মাল্টিচেলুলাৰ ইয়েস সো হেলাই বিলাকৰ যদি কথা পাতো সেই কলৰ পাৰৰ সৰু সৰু সেউজীয়া সৰু সৰু হেলাই বিলাকৰ পৰা তোমালোকে দেখিবলৈ পাবা যে একচুয়ালি কিমান বেলেগ বেলেগ ধৰণৰো হেলাই পোৱা যায় এই পৃথিৱীত সো আজি ক্লাছত আমি কি কৰিম মেইনলি আজি ক্লাছত আমি এটা ওভাৰভিউ লম গোটেই ইউনিটটোত আমিনো কেনেকুৱা ধৰণৰ টপিকস ডিসকাস কৰিব লাগিব আৰু নেক্সট ক্লাছৰ পৰা আমি প্ৰত্যেকটো টপিকৰ ডিটেইলছত সোমাম ওকে সো প্ৰথমতে যদি এটা ইম্পৰ্টেন্ট টাৰ্ম দিবলৈ বিচাৰো তোমালোকৰ মাথাত হেতু হল ফাইকোলজি বা এলগোলজি Phycology আৰু algology কি study of algae is called phycology study of algae a যোনটো branch of study of algae is called phycology বা algology তোমালোকৰ যোনখন পেপাৰৰ নাম সেইখনত চাগে তোমালোকে জানিছা কি phycology and microbiology yes phycology and microbiology পেপাৰখন স্যাৰ আমি পঢ়ি আছো এতিয়া হয়নে এতিয়ালৈকে তোমালোকে আগৰ ইউনিট 1 2 আৰু 3 কি ডিসকাস কৰিলা মাইক্ৰোবায়োলজি ক্লিয়াৰ কৰিলা য'ত নেকি আমি ব্যাকটেৰিয়াৰ বিষয়ে পঢ়িলো য'ত নেকি আমি কি পঢ়িলো ব্যাকটেৰিয়াৰ বিষয়ে ডিসকাস কৰিলো হয়নে লাষ্ট ইউনিটত ব্যাকটেৰিয়া ডিটেইলছত ডিসকাস কৰিছো তাৰ পিছত আমি ভাইৰাছৰ বিষয়ে পঢ়িছো ইউনিট 2 ডাইৰেক্ট ভাইৰাছৰ বিষয়ে পঢ়িছো তাৰ পিছত ইউনিট 1 ত আমি এটা ইন্ট্ৰোডাকশন পঢ়িছিলো সো এতিয়ালৈকে আমি মাইক্ৰোবায়োলজিত মানে আছিল যদি কথা কোৱা এই ইউনিটটোৰ পৰা আমি ফাইকোলজিত হাত দিছো yes so phycology প্ৰথম ইউনিটটোতে আমি এলগিৰ এটা ওভাৰভিউ লম তাৰ পিছত আমি এলগিৰ বেলেগ গ্ৰুপছৰ কথা ডিটেইলছত পঢ়িব লাগিব সো কথা হল এই ইউনিটটোত আমি কেনেকুৱা টপিকস পঢ়িব লাগিব চাই লওঁ এবাৰ প্ৰথমতে তোমালোকে ডিসকাস কৰিব লাগিব জেনাৰেল ক্যাৰেক্টাৰিস্টিক্স সো জেনাৰেল ক্যাৰেক্টাৰিস্টিক্স মানে এলগিৰ কিছুমান ক্যাৰেক্টাৰিস্টিক্স আছে যোনবিলাকে নেকি এলগিক বেলেগ অৰ্গানিজমৰ পৰা অলপ পৃথক কৰে যেনেকৈ কি ক্যাৰেক্টাৰিস্টিক্স আছে অলপ কৈ যাওক মই যদি কওঁ এলগি বিলাক একেবাৰে সিম্পল অৰ্গানিজম দে আৰ ভেৰি সিম্পল yes they are autotrophic in nature mostly autotrophic হয়নে they are autotrophic কেতিয়াবা কিছু মানে হেটাৰট্ৰপিক কৰিব পাৰে বাট স্পেশাল সিচুৱেশনতে হয় যেনেকৈ ইউগ্লিনাত আমি দেখো ইউগ্লিনয়েডছ বিলাকত যেনেকৈ দেখো যে হেঁতে যদি সূৰ্য পোহৰ নাপায় তেতিয়া অলপ সময়ৰ কাৰণে হেঁতে হেটাৰট্ৰপিক হিচাপেও কাম কৰে মানে বেলেগৰ পৰা খাদ্য আহৰণ কৰিব পাৰে বাট মোস্টলি অটোট্ৰপিক হে পাওঁ আমি অৰ্গানিজম বিলাক অটোট্ৰপিক মানে স্যাৰ কি যোনে নিজৰ খাদ্য নিজে প্ৰিপেয়াৰ কৰিব পাৰে yes সো এলগি বিলাক হল অটোট্ৰপিক কিয় এলগি বিলাক অটোট্ৰপিক হৈছে বিকজ হেঁতৰ গাত পিগমেন্টস আছে ক্লোৰোফিল পিগমেন্টস বেলেগ ক্লোৰোফিল পিগমেন্টস আছে এইবিলাক কথা আমি ডিটেইলছত পাতিবই লাগিব সো পিগমেন্টস যাৰ দ্বাৰা নেকি সূৰ্যৰ পোহৰ হেঁতে ইউজ কৰি পেলাই হেঁতে কি কৰে নিজৰ খাদ্য নিজে বনাব পাৰে সো জেনাৰেল ক্যাৰেক্টাৰিস্টিক্সত কি আছে দে হ্যাভ সিম্পল দে আৰ ভেৰি সিম্পল বডি দে আৰ অটোট্ৰপিক ইন নেচাৰ আৰু এটা যদি ইম্পৰ্টেন্ট কথা কওঁ বহুতো যোনটো নেকি তোমালোকৰ দিমাগত থাকিব লাগে যোনটো নেকি তোমালোকে পাহৰিব নোৱাৰা এটা কথা হেতু হল ইট has a thalloid structure it has a thalloid body বুলি কওঁ thalloid body স্যাৰ ইম্পৰ্টেন্ট শব্দ এটা ক'লে thalloid মানে কি বুজাই দিয়ক একেবাৰে সিম্পল thalloid মানে কি জানানে thalloid মানে হল যেনেকৈ আমি প্লান্টস বিলাকৰ যদি কথা পাতো আমি যদি ডাঙৰ প্লান্টস বিলাকৰ কথা পাতো বা সৰু প্লান্টছৰ যদি কথা পাতো তোমালোকে দেখিবা প্লান্টছৰ কি আছে তিনটা স্পেসিফিক পাৰ্ট আমি দেখা পাওঁ যেনেকৈ এইবিলাক ৰুটস
yes এটো হল stem আৰু এবিলাক হল leaf algae এটা প্লান্টৰ গ্ৰুপে algae এটা প্লান্টৰ গ্ৰুপে হয় স্যাৰ হয় yes কিন্তু algae যোনটো বডি আছে হেতু thalloid বুলি কৈছো মানে ইয়াত proper root নাই no proper roots no proper leaf and no proper stem তোমালোকে যেতিয়া দেখিবা আমি যেতিয়া algae body structure বিলাক সাম thallus organization সাম ইয়াত thallus organization তেতিয়া তোমালোকে দেখিবা যে of course leafৰ নিচিনা কিবা আছে but হেতু leaf বুলি আমি কনসিডাৰ কৰিব নোৱাৰো of course stemৰ নিচিনা দেখিবা but লেটু খেটু টাইপৰ আমি stem proper বুলি ক'ব নোৱাৰো leafৰ নিচিনা স্ট্ৰাকচাৰ কিছুমান দেখিবা but হেতু leaf বুলি নকওঁ আমি সো বুজিছানে সো কথা হল যদি algae কথা পাতো আমি খেলাই বিলাকৰ কথা পাতো তুমি খেলাই দেখিছা খেলাই তুমি ক'ব পাৰিবা যে এই খেলাই এখিনি leaf of course leafৰ নিচিনা কিবা আছে but leaf বুলি ক'ব নোৱাৰা খেলাই roots তুমি মানে সিগ্রিগেট কৰিব পাৰিবা ডিস্টিংগুইশ কৰিব পাৰিবা নোৱাৰা খেলাৰ স্টেমটো তুমি উলিয়াব পাৰিবা নোৱাৰা মানে কথা হল যে আমাৰ এলগিৰ যোনটো গ্ৰুপ আছে গুটেবিলাক বেলেগ বেলেগ ধৰণৰ এলগিৰ যদি গ্ৰুপ থাকে সাগৰতো পোৱা যায় বহুত ডাঙৰ ডাঙৰ এলগি পোৱা যায় তো তাতো লিফ বিলাক দেখিবা কিন্তু সেইবিলাক লিফ বুলি আমি প্ৰপাৰ ক'ব নোৱাৰো সেইবিলাক ফ্ৰন্ট বুলি কওঁ সো কথা হল যে algae যোনটো বডি আছে হেতু হল এটা thalloid body no proper stem leaf or roots clear তো দিমাগত সাগে খুমাই গৈছে এতিয়াই সো এতিয়াই যদি আজি ক্লাছটোতে যদি তোমালোকে ধ্যান দিয়া ম্যাক্সিমাম ইউনিটটো আজি কভাৰ হৈ যাব সো পিছলে তোমালোকৰ বহুত ইজি হৈ যাব বাকি প্ৰত্যেকটো যে ডিটেইলছ অফ তেতিয়া জানাই স্যাৰ আমি প্ৰথম ক্লাছতে আমাৰ ক্লিয়াৰই হৈ গৈছিল অলমোস্ট সো মোৰ জিনবিলাক ক্লাস স্টার্ট হয় প্ৰথম ইউনিটৰ প্ৰথম ক্লাছটোতে প্ৰত্যেকটো ইউনিটৰ যোনটো মই ওভাৰভিউ দিও ভেৰি ভেৰি ইম্পৰ্টেন্ট তো প্ৰত্যেকটো ইউনিটৰ তোমাৰ এটা দিমাগত ব্যাকগ্ৰাউণ্ডত তোমালোকৰ এটা ছবি বনে যে একচুয়ালি এই ইউনিটত কি কি আছে আৰু প্ৰত্যেকটো টপিক তোমালোকৰ অলমোস্ট কভাৰ হৈ যায় ওকে নেক্সট আমি চাও এই ইয়াত থাইলয়েড বডি কোন জেনাৰেল ক্যাৰেক্টাৰিস্টিক থাইলয়েড বডি তাৰপিছত এটা যদি নিউট্ৰিশনৰ কথা পাতো এতিয়া নিউট্ৰিশনৰ কথা পাতোতে তোমালোকক কথা কোৱা নিউট্ৰিশনটো কেনেকৈ হ'ব নিউট্ৰিশন হেতে মেইনলি অটোট্ৰপিক ধৰণে হৈছে নিউট্ৰিশনৰ কাৰণে হেতৰ বেলেগ বেলেগ কি আছে হেতৰ বেলেগ বেলেগ পিগমেন্ট সিস্টেম বিলাক আছে yes অটোট্ৰপিক নিউট্ৰিশন some of them heterotrophic nutrition কৰিব পাৰে তাৰপিছত আমি যদি কওঁ হেতে বহুত ধৰণৰ ফুড বেলেগ বেলেগ টাইপৰ ফুড বনায় কেনেকুৱা ধৰণৰ ফুড বনায় যেনেকৈ ফুডত তোমালোকে দেখিবা আমি অলৰেডি ডিটেইলছৰ কথাও পাতিম ফুডত তোমালোকে পাবা যে বেলেগ বেলেগ টাইপৰ ফুড দেখা পায় মানে নিউট্ৰিশন কেনেকৈ লয় বেলেগ বেলেগ টাইপৰ ফুড বনায় যেনেকৈ স্টাৰ্চ যেনেকৈ মেনিটল যেনেকৈ লেমিনেৰিন যেনেকৈ ফ্লৰিডিয়ান স্টাৰ্চ এইবিলাক হল বেলেগ বেলেগ টাইপৰ ফুড এহেতে বনায় তাৰপিছত ইয়াত তোমালোকে বেলেগ বেলেগ হেতৰ ইকোলজিৰ ইম্পৰ্টেন্সটো শিকিবা জেনাৰেল ক্যাৰেক্টাৰিস্টিক্সত ইকোলজি ইম্পৰ্টেন্স আছে তাৰপিছত হেতৰ বেলেগ বেলেগ ডিস্ট্ৰিবিউশন হেখিনি আমি ডিসকাস কৰিম সব জেনাৰেল ক্যাৰেক্টাৰিস্টিক্সত বুলিলা জেনাৰেল ক্যাৰেক্টাৰিস্টিক্সত 3-4টা পইণ্ট যোনটো নেকি ইম্পৰ্টেন্ট যে এলগি বিলাক হল দে আৰ সিম্পল দে হ্যাভ thalloid body yes they are autotrophic in nature mostly aquatic হেতৰ যদি আমি কথা পাতো mostly aquatic মানে পানীৰ উচৰা পাজৰে বা পানীত হেতে জীয়াই থাকে মানে হেতে জীয়াই থাকিবলৈ হ্যাবিটেটটো হেমেকা টাইপৰ জায়গাত জীয়াই থাকিবলৈ বেছি ভাল পায় সো আলটিমেটলি আমি যে কওঁ এটা যে কনসেপ্ট দিও যে আমি যেতিয়া ইভলিউশন হৈ আছিল পানীৰ পৰা লাইফ সৃষ্টি হৈছে তেনেকৈ যদি কওঁ সো এলগি বিলাক কি এলগি বিলাক হল প্ৰিকাৰসৰ অফ প্লান্টস আমি যদি কওঁ আমাৰ যোনটো প্লান্টৰ গ্ৰুপ বনেগে ইমান ডাঙৰ ডাঙৰ যে প্লান্টস এতিয়া আমি দেখি থাকো বাহিৰত আমাৰ পৃথিৱীত যে এতিয়া বেলেগ বেলেগ ধৰণৰ প্লান্টস ইমানকাল দেখিছা আলটিমেটলি একেবাৰে প্ৰিকাৰসৰ কৰ পৰা হৈছে এই হেলাই জাতীয় গ্ৰুপটোৰ পৰা হৈছে এলগিৰ পৰা হে বাকি এডভান্স প্লান্ট গ্ৰুপ বিলাক ইভলিউশন হৈছে হয়নে গম পাইছে না ইভলিউশন হৈছে সো এলগি যদি কথা পাতো সেই কাৰণে হেত মেইনলি পানী হেমেকা জাতীয় এৰিয়াত হেতে মানে নিজৰ অৰিজিন হৈছিল তাৰপিছত লাহে লাহে সেই পানীৰ পৰা লাহে লাহে বস্তুবিলাক মাইগ্ৰেট হল কি হলে ল্যান্ডলে প্ৰপাৰ সয়েল হলে তাৰপিছত গৈ পেলাই আমাৰ এতিয়া ইভলিউশন হৈ ইমান ডাঙৰ ডাঙৰ প্লান্ট বিলাক দেখা গৈছে তো এলগিক আমি প্ৰিকাৰসৰ অফ প্লান্ট কিংডম বা আমাৰ অৰিজিন অফ প্লান্ট কিংডম বুলিও কওঁ সো আমি যেতিয়া প্লান্ট কিংডম পঢ়ো ক্লাসিফিকেশন সিস্টেমত হনে প্লান্ট কিংডমত দ্য ফাৰ্স্ট গ্ৰুপ ইজ এলগি
Yes, তাৰপিছত এলগি পিছত কোন আহিলে ব্ৰায়োফাইটছ, তাৰপিছত টেৰিডোফাইটছ, তাৰপিছত জিমনোস্পাৰ্ম, তাৰপিছত আমাৰ ফ্লাৱাৰিং প্লান্টছ বিলাক যোনবিলাক হ'ল এনজিওস্পাৰ্মছ। তো এলগি গ্ৰুপটো আমাৰ একদম প্ৰিকাৰছৰ গ্ৰুপ, এইটো লোৱাৰ বটানীত আমি এতিয়া ডিছকাছ কৰি আছো। তাৰপিছত লাহে লাহে আমি এডভান্স কৰিম উইথ আদাৰ প্লান্ট গ্ৰুপছ। অ'কে, চ' এতিয়া যদি ইক'লজি এণ্ড ডিষ্ট্ৰিবিউশ্যনৰ প্ৰথম জেনেৰেল কেৰেক্টাৰিষ্টিক্সটো গ'ল ছাৰ, তাৰপিছত আহি গ'ল ইক'লজি এণ্ড ডিষ্ট্ৰিবিউশ্যন। ইক'লজিৰ কথা ক'লে আমি এলগিয়ে কেনেকেনো ইক'লজিত হেল্প কৰে কোৱাচোন। এটা ইম্পৰ্টেণ্ট পইণ্ট, এগেইন প্ৰত্যেকটো ইম্পৰ্টেণ্ট পইণ্ট কৈ আছো মই। অ'কে, 50 to 70% আমাৰ যোন অক্সিজেন আছে, আমাৰ এই পৃথিৱীত যে অক্সিজেন বনি আছে, অক্সিজেন প্ৰডাকশ্যন কোনে কৰে জানানে? এলগিয়ে কৰে। আমাৰ এলগিয়ে 50 to 70% অক্সিজেন প্ৰডাকশ্যন কৰি আছে থ্ৰু ফটোচিনথেচিছ। ইম্পৰ্টেণ্ট পইণ্ট হয়নে? হয়। আমি যদি এলগিৰ কথা পাতো, এহেঁত হ'ল মেজৰ প্ৰডিউচাৰ্ছ ইন অ'চেন, মেজৰ প্ৰডিউচাৰ ইন অ'চেন। যেনেকৈ আমি যদি কথা কওঁ আমাৰ লেণ্ডত, টেৰেষ্ট্ৰিয়েল ছিষ্টেমত আমাৰ মেজৰ প্ৰডিউচাৰ্ছ বিলাক কোন? আমাৰ প্লান্টছ বিলাক, হয়নে? প্লান্টছ বিলাকৰ কথা ক'লে আমাৰ মেজৰ প্ৰডিউচাৰ্ছ। কিন্তু অ'চেনৰ কথা পাতাচোন, যোনবিলাক আমাৰ ডাঙৰ ডাঙৰ সাগৰ আছে, অ'চেন, চিজ, এইবিলাকৰ কথা পাতোচোন। তাত কোনে খাদ্য বনাই আছে? যোনবিলাক একুৱেটিক লাইফ আছে, মাছ, কাছ, ডাঙৰ ডাঙৰ হুৱেলছ, এইবিলাক যিমানবিলাক আছে, সেইবিলাকৰ কাৰণে খাদ্য কোনে বনাই আছে? এই এলগিবিলাক। বহুত বেলেগ বেলেগ ধৰণৰ শেলাই জাতীয় বেলেগ বেলেগ গ্ৰুপছ পোৱা যায় ইয়াত অ'চেনত, আৰু সেহেঁতে মেজৰ প্ৰডিউচাৰ্ছ ইন অ'চেন বা একুৱেটিক লাইফ বুলি কওঁ আমি, গম পাইছেনে? চ' সিহঁতৰ মেইন কথা হ'ল সেইটো, ইক'লজিত বহুত ইম্পৰ্টেণ্ট এটা ৰোল প্লে কৰে। তাৰপিছত যদি আমি কথা পাতো ইক'লজিৰ ক্ষেত্ৰত, এহেঁতে বায়' ইণ্ডিকেটৰ্ছ হিচাপে কাম কৰে। বায়' ইণ্ডিকেটৰ্ছ হিচাপে কাম কৰে। যেনেকৈ আমি শিকিম, যেনেকৈ এলগেল ব্লুম যদি ক'ৰবাত দেখোঁ, এলগেল ব্লুম বহুতো এজেগাত, পুখুৰী এটাত বহুতো এলগি, বহুতো এগালো এলগি একেলগে গ্ৰ' হৈছে, বহুত সোনকালে সোনকালে গ্ৰ' হৈ আছে, গোটেই এৰিয়াটো ভৰি পৰিছে। চ' সেইটো এটা ইণ্ডিকেটৰ হ'ব পাৰে পলিউশ্যনৰ। কিয়? বিকজ তাত বহুতো বেলেগ বেলেগ অলাগতিয়াল নিউট্ৰিয়েণ্টছ, বেছি লগাতকৈ বেছি নিউট্ৰিয়েণ্টছ ক'ৰবাৰ পৰা আহি গৈছে, হয়তো ক'ৰবাৰ পৰা ইণ্ডাষ্ট্ৰিৰ পৰা আহি পানীত পৰিছে। চ' যেতিয়া ইণ্ডাষ্ট্ৰিৰ পৰা সেই অলাগতিয়াল এক্সেছ নিউট্ৰিয়েণ্টছ আহি যাব, তো এলগি তাত বেছিকৈ গ্ৰ' হ'ব, আৰু এলগি গ্ৰ' হ'লে কি হ'ব? সেই পানীখিনিত কি হ'ব? অক্সিজেন কমি যাব। আৰু অক্সিজেন যদি পানীখিনিৰ ভিতৰত কমি যায়, বিকজ অক্সিজেনখিনি কোনে ইউজ কৰি আছে? মেক্সিমাম এতিয়া এলগিবিলাকে ইউজ কৰি আছে। যেতিয়া পানীখিনিত অক্সিজেন কমি যাব, তেতিয়া সেই পানীখিনিত থকা একুৱেটিক লাইফবিলাক মৰি যাব। চ' সেইটো ইউথ্ৰফিকেশ্যন বুলি কয়, আমি কনচেপ্টটো পঢ়িম। চ' ইউথ্ৰফিকেশ্যনৰ পৰাও কনচেপ্ট আহে, তোমালোকৰ এক্সামত প্ৰশ্ন আহে। অ'কে, চ' বায়' ইণ্ডিকেটৰ্ছ বুলি গম পালোঁ। নেক্সট আমি যদি কথা পাতোঁ, এহেঁতে বহুতো আমাৰ কি কৰে, বহুতো চিম্বায়টিক এছ'চিয়েশ্যন কৰি পেলাই, বেলেগ বেলেগ চিম্বায়টিক এছ'চিয়েশ্যন কৰি পেলাই আমি আমাৰ ইক'লজিত এফেক্ট পেলাই। যেনে চিম্বায়টিক এছ'চিয়েশ্যনত মই কি কওঁ, লাইকেন্সৰ কথা পাতিবই লাগিব আমি। লাইকেন্স কি হয়? এলগি কাৰ লগত লগ লাগে? ফাঞ্জাইৰ লগত লগ লাগে। আৰু এই লাইকেন্সবিলাক য'ত য'ত থাকিব, সেইটো আমি পলিউশ্যন ইণ্ডিকেটৰ বুলি ক'ব পাৰোঁ। এক্ট এজ এন পলিউশ্যন ইণ্ডিকেটৰ, গম পাইছেনে? লাইকেন্সৰ কনচেপ্টটো এতিয়া বেলেগ। ইয়াত দেখিলা যে পলিউশ্যন ইণ্ডিকেটৰ, পলিউশ্যন হৈছে, কিন্তু লাইকেন্স য'ত য'ত থাকিব সেইখিনি মানে ক'ব পাৰি যে এইটো পিয়'ৰ এয়াৰ আছে তাত। কিয়? বিকজ এলগি আৰু ফাংজাই য'ত গ্ৰ' হয়, এলগি আৰু ফাংজাই লগ লাগি পেলাই যোনটো এছ'চিয়েশ্যন বনায়, সেইটো লাইকেন্স য'ত য'ত গ্ৰ' হয়, আমি মেক্সিমাম দেখোঁ তামোল গছত গাঁৱৰ এৰিয়াত আমি যদি দেখোঁ। চ' এই লাইকেন্সবিলাকে দেখুৱাই যে সেইখিনি এৰিয়াত পলিউশ্যন হোৱা নাই, ইণ্ডাষ্ট্ৰিয়েল পলিউশ্যন হোৱা নাই, গম পাইছেনে? তাতহে লাইকেন্সবিলাক গ্ৰ' হ'ব পাৰে। অ'কে, নেক্সট যদি আমি কথা পাতোঁ চিম্বায়টিক এছ'চিয়েশ্যনৰ, আমাৰ যোনবিলাক ডাঙৰ ডাঙৰ স্লথ বিয়াৰ্ছ কিছুমান আছে, হয়নে? অৰ্গেনিজম, এনিমেলছৰ ওপৰতো এলগি গ্ৰ' হৈ যাব পাৰে। চ' তেনেকৈ গ্ৰ' হৈ পেলাই সিহঁতে ইক'লজিত আমাৰ হেল্প কৰে। ডিষ্ট্ৰিবিউশ্যন যদি চোৱা, ডিষ্ট্ৰিবিউশ্যনৰ কথা যদি কওঁ, ইক'লজি দেখিলে নে কেনেকৈ হেল্প কৰে? বহুতো বেলেগ বেলেগ ধৰণে আমাৰ ইক'লজিকেল ৰোল এটা প্লে কৰে এলগিবিলাকে। ডিষ্ট্ৰিবিউশ্যনৰ কথা যদি কওঁ, আমি ডিষ্ট্ৰিবিউশ্যনৰ যদি কথা পাতোঁ, ডিষ্ট্ৰিবিউশ্যনত আমি চাম যে এলগিবিলাক মষ্টলি একুৱেটিক হয়, পানী আশে পাশে পোৱা যাব, একুৱেটিক লাইফ। একুৱেটিকৰ ভিতৰতো ফ্ৰেছ ৱাটাৰ এলগি পোৱা যাব। ফ্ৰেছ ৱাটাৰ যেনেকৈ আমি কথা পাতোঁ স্পাইৰোগাইৰা এটা এলগি হয়, ফ্ৰেছ ৱাটাৰ এলগি। তাৰপিছত মেৰিন এলগি, মেৰিন মানে হ'ল সাগৰত, নিমখীয়া পানী, সাগৰৰ পানীখিনি মেৰিনত, যেনেকৈ আমি চাৰ্গাছামৰ কথা এক্সাম্পল হিচাপে দিওঁ, চাৰ্গাছাম একুৱেটিকতটো পোৱাই যাব। নেক্সট আমি যদি কওঁ একুৱেটিক লাইফৰ উপৰিও
মাটিটো পোৱা যায় টেৰেষ্ট্ৰিয়েলটো পোৱা যায় কিন্তু টেৰেষ্ট্ৰিয়েল কণ্ডিশ্যনত কি হ'ব লাগিব ময়েষ্ট টেৰেষ্ট্ৰিয়েল কণ্ডিশ্যন হ'ব লাগিব ময়েষ্ট টেৰেষ্ট্ৰিয়েল সিচুৱেশ্যন এটা পোৱা যায় ময়েষ্ট টেৰেষ্ট্ৰিয়েল সিচুৱেশ্যন মানে কাৰ ক'ত কৈ আছো আমি সয়েলত পোৱা যায় সেমেকা সয়েল এৰিয়াত তাৰপিছত যদি আমি কওঁ ৰক্স য'ত নেকি পানী চানি পৰি থাকে তোমালোকে দেখিবা পাহাৰীয়া এৰিয়াত যেতিয়া পিকনিক খাবলৈ যোৱা তেতিয়া তাত শিলবিলাকৰ ওপৰতো খেলাই যেতিয়া পৰি থাকে তো ৰক্সতো গ্ৰ' হ'ব পাৰে তাৰপিছত যদি আমি কথা পাতো ট্ৰী বাৰ্ক গছৰ ছাল তাল ওপৰত সেমেকা হৈ থাকে তাতো গ্ৰ' হোৱা দেখিব পাৰোঁ ইয়াৰ উপৰিও কিছুমান এক্সট্ৰিম কণ্ডিশ্যনতো আমাৰ এলগিবিলাক দেখাব পোৱা যায় এক্সট্ৰিম কণ্ডিশ্যন মানে ছাৰ কেনেকুৱা হ'ব পাৰে যেনেকৈ আমি যদি কওঁ হট স্প্ৰিংছ গৰম এৰিয়াত হয়নে গৰম কিবা কি কয় এইটো জলপ্ৰপাত নে কি বুলি কয় জানো একদম গৰম পানী চানী ওলাইছে যে হট স্প্ৰিংছ সেইখিনি তাৰপিছত আমি যদি কওঁ ঠাণ্ডা এৰিয়াত একেবাৰে কোল্ড চিটুৱেশ্যন স্নোত তাতো গ্ৰ' হয় এলগিবিলাক ডেজাৰ্ট হয়নে মৰুভূমি অঞ্চলতো বেলেগ টাইপৰ এলগি গ্ৰ' হ'ব পাৰে চ' সেইবিলাক ডিষ্ট্ৰিবিউশ্যন তাৰপিছত আমি কথা যদি পাতো ৰেঞ্জ অফ থেলাছ ডিষ্ট্ৰিবিউশ্যন থেলাছ মানে বুজি পাইছে থেলয়েড থেলাছ সেইটোৰ পৰা শব্দটো আহিছে থেলাছ মানে কি থেলাছ মানে হ'ল যোনবিলাক বডি আমি ডিষ্টিংগুইছ কৰিব নোৱাৰো প্ৰপাৰ ৰুট ষ্টেম আৰু লিফ হ'লে আমি ডিষ্টিংগুইছ কৰিব নোৱাৰো হেনে মানে দেখিবলৈ কিবা লিফৰ নিচিনা হয় কিন্তু নহয় টাইপৰ নহয় তেনেকুৱা মাজৰ এটা চিটুৱেশ্যন হয়নে চ' তেনে ৰেঞ্জ যদি চাওঁ বেলেগ টাইপৰ থেলাছ কেনেকুৱা ধৰণৰ হ'ব পাৰে যেনেকৈ আমি যদি কওঁ এতিয়া ইউনিচেলুলাৰ এলগিবিলাক ইউনিচেলুলাৰ হ'ব পাৰে হা ইউনিচেলুলাৰ হ'লে মোটাইল হ'ব পাৰে নন মোটাইল ইউনিচেলুলাৰ এটা চেল এটা দৌৰি ফুৰিব পাৰে বা এজেগাতে থাকিব পাৰে পানী সোঁতত বৈ যাব পাৰে চ' ইউনিচেলুলাৰ কণ্ডিশ্যনটো থাকিব তাৰপিছত আমি যদি চাওঁ ফিলামেণ্টাছ এলগি পাওঁ ফিলামেণ্টাছ দেখিবলৈ এনেকুৱা ফিলামেণ্ট টাইপৰ হয়নে এনেকুৱা ফিলামেণ্ট টাইপৰ থাকিব পৰা তাৰপিছত যদি আমি কথা পাতো কিছুমান আমাৰ মাল্টিচেলুলাৰ বা ব্ৰাঞ্চড এলগি ব্ৰাঞ্চড থাকিব পাৰে ব্ৰাঞ্চড এনেকুৱা টাইপৰ ব্ৰাঞ্চিং হ'ব পাৰে এলগিবিলাক দেখিবলৈ এনেকুৱা ফটো দেখুৱাম মই টেনশ্যন ল'ব নালাগে ব্ৰাঞ্চড এলগি হ'ব পাৰে তাৰপিছত আমি যদি কথা পাতো কিছুমান হ'ব পাৰে চিনোচাইটিক এলগি মানে এলগিবিলাক যোনবিলাক এলগিবিলাকৰ চেলছ থাকে সেই চেলছৰ ভিতৰত বহুতো নিউক্লিয়াছ থাকিব পাৰে মাল্টি নিউক্লিয়েট চেলুলাৰ এলগি চ' চিনোচাইটিক এলগি বুলি ক'ব পাৰোঁ সিহঁতৰ বডিটো তেনেকুৱা ধৰণৰ চেলছেৰে বনে প্ৰত্যেকটো চেলত এটাতকৈ বেছি নিউক্লিয়াছ থাকিব পাৰে yes next যদি আমি কথা পাতো হেটেৰোট্ৰাইকাছ এলগি হেটেৰোট্ৰাইকাছ মানে এনেকৈ ফ্লেট এটা অৰ্গেনাইজেশ্যন তাৰ ফ্লেটৰ ওপৰত কিছুমান ইৰেক্ট এনেকুৱা ফ্লেট ফৰ এক্সাম্পল দিছ ইজ এন এলগি এইটো ফ্লেট অৰ্গেনাইজেশ্যন তাৰপিছত ইয়াৰ ওপৰতো আকৌ এনেকৈ থিয় ধৰণৰ কিছুমান বডি ষ্ট্ৰাকচাৰ দেখা পাওঁ সেইটো হেটেৰোট্ৰাইকাছ এলগি হেটেৰোট্ৰাইকাছ তাৰপিছত আমি যদি কথা পাতো মাল্টিচেলুলাৰ মেচিভ এলগি বহুত ডাঙৰ এলগিবিলাক মাল্টিচেলুলাৰ এলগিবিলাক দেখিব পাৰোঁ যেনেকৈ আমি ফিউকাছৰ কথা পাতো ফিউকাছ সাগৰত পোৱা যায় ডাঙৰ লম্বা এলগি আপ টু 60 মিটাৰ হাইট সিহঁতৰো লিফৰ নিচিনা ষ্ট্ৰাকচাৰ দেখিবা কিন্তু একচুৱেলি সেয়া লিফ নহয় yes চ' এইবিলাক হ'ল ৰেঞ্জ অফ থেলাছ অৰ্গেনাইজেশ্যন তো ৰেঞ্জ আমি কি কৰিলোঁ ইউনিচেলুলাৰ চিম্পলৰ পৰা আমি কিমান ডাঙৰ মাল্টিচেলুলাৰ এলগিও দেখিলোঁ হয়নে ইউনিচেলুলাৰ মানে আমি কাৰ কথা পাতিছোঁ একদম পইণ্ট মাইক্ৰমিটাৰৰ কথা পাতিছোঁ 1 মাইক্ৰমিটাৰ 2 মাইক্ৰমিটাৰৰ ৰেঞ্জৰ পৰা আমি 60 মিটাৰ পৰ্যন্ত আমি বেলেগ টাইপৰ ৰেঞ্জ দেখা পাওঁ হয়নে এলগি কথা চ' সেইটো না নেক্সট আমি যদি কওঁ চেল ষ্ট্ৰাকচাৰ এণ্ড কম্পনেণ্ট এটা এলগিৰ চেলত কেনেকুৱা ধৰণৰ হ'ব পাৰে তো চেলছৰ যদি কথা পাতো চেলছবিলাক দুই ধৰণৰ হ'ব পাৰে প্ৰ'কেৰিঅটিক চেলো থাকিব পাৰে আৰু ইউকেৰিঅটিক চেলৰো হ'ব পাৰে ছাৰ এতিয়া প্ৰ'কেৰিঅটিক ইউকেৰিঅটিক চেলৰ কথা আমি অলৰেডি জানো মোষ্টলি যদি আমি এলগিৰ কথা পাতো মোষ্টলি আমাৰ এলগিবিলাক কি হয় দে আৰ ইউকেৰিঅটিক চেলছ most algae are eukaryotic cell okay so eukaryotic cell বুলি কোৱাৰ লগে লগে আমাৰ eukaryotic cellৰ structure মনতে আছে ইয়াৰ cell wall থাকিব হয়নে eukaryotic cellৰ cell wall থাকিব eukaryotic cellৰ ভিতৰত cytoplasm থাকিব eukaryotic বা prokaryotic cellৰ cytoplasm থাকিব যদি prokaryotic cellৰ কথা পাতো ইয়াৰ ভিতৰত membrane bound organelles থাকিব নে নাথাকে no nucleus no chloroplast no vacuole একো নাথাকে কিন্তু eukaryotic cellৰ যদি কথা পাতো ইয়াত সব ধৰণৰ বস্তু থাকিব মাইটকন্ড্ৰিয়া ক্লোৰোপ্লাষ্ট তাৰপিছত তোমাৰ ৰাইবোজোম ভেকিউলছ হেন টেন সব থাকিব কিন্তু prokaryotic cellত এইবিলাক নাথাকে yes or no
কিন্তু ইম্পৰ্টেণ্ট কথা হ'ল যোনবিলাক প্ৰ'কেৰিয়টিক চেলো থাকে মই এক্সাম্পল যদি কওঁ স্পেচিফিকেলি আমাৰ ব্লু গ্ৰীণ এলগি বা চাইনোবেক্টেৰিয়া ব্লু গ্ৰীণ এলগি বা চাইনোবেক্টেৰিয়াৰ যদি কথা পাতো হেহেঁতবিলাক হ'ল প্ৰ'কেৰিয়টিক চেল ইয়েছ প্ৰ'কেৰিয়টিক চেল ইয়েছ প্ৰ'কেৰিয়টিক চেলত হেঁতৰ অফক'ৰ্চ নিউক্লিয়াছ নাই একো নাই বেলেগ বস্তু নাই কিন্তু ইয়াত কিছুমান পিগমেণ্টছ আমি দেখিব পাওঁ পিগমেণ্টছ হয়নে পিগমেণ্টছ যোনবিলাক পিগমেণ্টছে আমাক কি কৰে হেঁতে ফটোচিনথেসিস কৰিব পাৰে আমি অলৰেডি শিকিছিলো হয়নে ব্যাকটেৰিয়া ক্ষেত্ৰত যদি যেতিয়া পাইছিলো এটো এটা এক্সেপশন হয় প্ৰ'কেৰি ব্লু গ্ৰীণ এলগিটো এটা এক্সেপশন হয় প্ৰ'কেৰিয়টিক চেলৰ yes so algae ভিতৰতো blue green algae বিলাক এটা exception because most of the algae are eukaryotic but blue green algae to হল এটা prokaryotic organism তারপর eukaryotic cellৰ structure ভিতৰত আমি পালো cell wall তো blue green algae যদি cell wallৰ কথা পাতো cell wall টো কিহেৰে বনিব peptidoglycanৰে বনিব peptidoglycan আৰু peptidoglycan বিলাক কিহেৰে বনে মিউৰিন বুলি এটা peptidoglycan বা মিউৰিন হেতু এটা কেমিক্যাল কম্পোজিশন মিউৰিন বলে কিন্তু ইউক্যাৰিয়টিক সেল ওয়ালৰ স্ট্ৰাকচাৰ যদি পাতো আমাৰ বেলেগ সেল ওয়ালত বহুত বেলেগ বেলেগ ধৰণৰ কেমিক্যাল কম্পোজিশন পোৱা যায় যেনেকৈ আমি কথা পাতো পলিস্যাকাৰাইড থাকিব প্লাস আমি যদি কথা পাতো বেলেগ বেলেগ পেক্টিক সাবস্টেন্স কিছুমান থাকিব পেক্টিক সাবস্টেন্স কিছুমানটো সিলিকাও থাকে সিলিকা যেনেকৈ ডায়েটমছ বিলাক সিলিকা থাকে তাত হয়নে আৰু সেই সিলিকাৰ কাৰণে আমি বেলেগ বেলেগ সেইখিনি সিলিকা এক্সট্ৰাক্ট কৰি পেলাই বেলেগ বেলেগ আমাৰ কামত লগাব পাৰো তো সিলিকা থাকে তাৰপিছত তুমি যদি কোৱা গ্যালেক্টেন্স এইবিলাক বেলেগ বেলেগ বস্তু তোমালোকে পাব পাৰা ওকে সেল ওয়ালত নেক্সট যদি আমি কথা পাতো আমাৰ সেলৰ ষ্ট্ৰাকচাৰৰ ভিতৰত সেল ওয়ালৰ কম্পোজিশন আমি দেখিলো এইবিলাক বস্তু থাকে হয়নে পিগমেন্ট সিস্টেম বেলেগ বেলেগ পিগমেন্টছো থাকে এতিয়া সেলৰ ভিতৰত বেলেগ বেলেগ পিগমেন্টছ দেখা পোৱা এতিয়া পিগমেন্টছৰ কথা যদি কওঁ ভেৰি ইম্পৰ্টেন্ট মই কৈ দিছো যোনটো নেকি ম্যাক্সিমাম তোমালোকৰ কোৱেশ্চনত হুধে তোমালোকৰ কম্পিটিটিভ এক্সামত হলেও কোৱেশ্চনত হুধে আমাৰ মেইনলি তিনটা গ্ৰুপ অফ এলগিৰ কথা আমি মোস্টলি ডিসকাস কৰো তিনটা গ্ৰুপ কি আছে প্ৰথমটো হল ক্লোৰোফাইসি সেকেন্ডটো হল ফিওফাইসি আৰু থাৰ্ডটো হল ৰডোফাইসি এই তিনটা এলগেল গ্ৰুপছৰ কথা আমি মোস্টলি ডিসকাস কৰো yes সো তাত যদি আমি পিগমেন্ট সিস্টেমৰ কথা পাতো সো ক্লোৰোফাইসিত আমাৰ পিগমেন্টছ থাকে ক্লোৰোফিল এ এটো কমন তো মই সবতে দি দিও ফিওফাইসিত ক্লোৰোফিল এ থাকিব ৰডোফাইসিতো ক্লোৰোফিল এ থাকিব ক্লোৰোফিল এ কমন থাকিব তাৰপিছত তোমালোকে কি কৰিব ক্লোৰোফাইসিত বি থাকিব পিগমেন্টটো ফিওফাইসিত এ আৰু সি থাকিব আৰু ৰডোফাইসিত এ আৰু ডি থাকিব তো এটো এটা ইম্পৰ্টেন্ট কনসেপ্ট প্লাস ইয়াৰ পৰা এমসিকিউ আহে সো কোনটো পিগমেন্ট কোনটো গ্ৰুপত থাকে হেতু হুধে ওকে সো এটো হল পিগমেন্টস ইয়াৰ উপৰিও কিছুমান ইম্পৰ্টেন্ট আৰু পিগমেন্ট থাকে যোনবিলাক নেকি এই গ্ৰুপ কিটাক স্পেসিফিক কালাৰ দিয়ে ফৰ এক্সাম্পল ক্লোৰোফাইসিত যদি কথা পাতো লিউটিন নামৰ এটা পিগমেন্ট আছে লিউটিন যোনে নেকি গ্ৰীণ কালাৰটো দিয়ে লিউটিন আমি ডিটেইলছত অফ কোর্স পঢ়িম ফিওফাইসিত কি হয় ফিউকোজেন্থিন নামৰ এটা পিগমেন্ট এক্সট্ৰা থাকে যোনে নেকি ব্ৰাউন কালাৰটো দিয়ে ফিওফাইসি মানে ব্ৰাউন এলগি সো ব্ৰাউন কালাৰটো দিয়ে যদি আমি ৰডোফাইসিত কথা কৰো ফাইকোএৰিথ্ৰিন প্লাস ফাইকোসাইনিন নামৰ এটা দুটা পিগমেন্ট থাকে হেতুৱে কি কৰে ৰেড কালাৰটো দিয়ে সো এই পিগমেন্টস বিলাকে আমাৰ বেলেগ বেলেগ এলগেল গ্ৰুপছত বেলেগ বেলেগ কাম কৰে আৰু এইখিনি বহুতো ইম্পৰ্টেন্ট কিয় এমসিকিউ তোমালোকক খুদে ওকে নেক্সট আমাৰ আহিছে ৰিজাৰ্ভ ফুডৰ কথা খুদে ইয়া সো ৰিজাৰ্ভ ফুডৰ কথাটো ইয়াতে আমি ক্লিয়াৰ কৰি লওঁ যে ৰিজাৰ্ভ ফুড ক্লোৰোফাইসিত কি পোৱা যায় ক্লোৰোফাইসিত ৰিজাৰ্ভ ফুড হল তোমাৰ স্টাৰ্চ মেইনলি স্টাৰ্চ পোৱা যায় ফিওফাইসিত যদি কথা পাতো ফিওফাইসিত তোমাৰ ৰিজাৰ্ভ ফুড বুলি ক'লে এটা হল মেনিটল আৰু লেমিনেৰিন এই দুটা বস্তু তোমাৰ ফিওফাইসিত পোৱা যায় আৰু ৰডোফাইসিত যদি কথা পাতো ৰডোফাইসিত পোৱা যায় তোমাৰ ফ্লৰিডিয়ান স্টাৰ্চ পোৱা যায় ইম্পৰ্টেন্ট এমসিকিউ মই যেহেতু ইম্পৰ্টেন্ট মই একেলগে ইয়াতে কৈ দিছো সো এইটো ভিডিও চাই তোমালোকে বাকিখিনি তোমালোকে ইমান ডিটেইলছত যেতিয়া পঢ়িবা তেতিয়া বস্তুবিলাক ৰিভিজন হৈ থাকিব yes ওকে আমি ৰিজাৰ্ভ ফুডৰ কথা পাতিলো নেক্সট আমি যদি কথা পাতো
এই সেল স্ট্ৰাকচাৰতে কেতিয়াবা কি হয় সেল স্ট্ৰাকচাৰত কিছুমান তোমালোকে ফ্লেজিলাও দেখাবা ফ্লেজিলা মানে গম পাইছা যে এইটো সেল যে কিছুমান এনেকুৱা ফ্লেজিলা ধৰণৰ এইবিলাক কি পাবা কিছুমান অৰ্গেনেল পাবা যোনটো নেকি এলগি বিলাকৰ মুভমেন্টত হেল্প কৰে মুভমেন্টত হেল্প কৰিব ইয়েস সো এইটো ফ্লেজিলা দেখাবা বেলেগ টাইপৰ ফ্লেজিলা আছে আমি ডিটেইলছত পঢ়িম মেথড অফ ৰিপ্ৰডাকশন এতিয়া এলগি বিলাকৰ মেথড অফ ৰিপ্ৰডাকশন কি হ'ব পাৰে এই তিনটা মেইনলি হ'ব পাৰে তিনটা ধৰণে ৰিপ্ৰডাকশন কৰিব পাৰে এটা হল ভেজিটেটিভ এটা হল এসেক্সুৱেল আৰু এটা হল সেক্সুৱেল ৰিপ্ৰডাকশন ওকে ডিটেইলছত অফ কোৰ্স যাম ভেজিটেটিভত আমি তিনটা বেলেগ টাইপেৰে ভেজিটেটিভ ৰিপ্ৰডাকশন হোৱা দেখা পাওঁ যেনেকৈ এটা হল ফ্ৰেগমেন্টেশন নেক্সট টু হল বাডিং আৰু নেক্সট টু হল ফিশন এই গোটেইবিলাক বস্তু কি মই ডিটেইলছত যাম পিছলে এতিয়া নকওঁ নহলে আকৌ ভিডিঅ'টো ডাঙৰ বেছি লম্বা হৈ যাব এসেক্সুৱেলত আমি দেখা পাওঁ বেলেগ স্পোৰ্স বিলাক যেনেকৈ তোমালোকে যদি কোৱা জু স্পোৰ্স এইবিলাক গেমেটস নহয় কিন্তু এইবিলাক স্পোৰ্স হয় সো জু স্পোৰ্সৰে যেতিয়া ৰিপ্ৰডাকশন হয় সেইটো এসেক্সুৱেল জু স্পোৰ্স এপ্লানোস্পোৰ্স জু স্পোৰ্স বিলাক মটাইল হয় এপ্লানোস্পোৰ্স বিলাক হল নন মটাইল এইবিলাক নন মটাইল হ'ব তাৰপিছত আমি বেলেগ ধৰণৰ একাইনিডস এইবিলাকো স্পোৰ্স হয় এইবিলাক বনা দেখা পাওঁ নেক্সট আমি যদি কওঁ এক্সোস্পোৰ্স কিছুমান বনিব পাৰে এক্সোস্পোৰ্স এন্ডোস্পোৰ্স বুজি পাইছে এক্সোস্পোৰ্স মানে কি এলগিটোৰ বাহিৰত বনিব এন্ডোস্পোৰ্স মানে এলগিৰ ভিতৰতে বনিব বডিৰ ভিতৰত বনিব সো সেক্সুৱেল ৰিপ্ৰডাকশন মেইনলি যদি চাওঁ সেক্সুৱেল ৰিপ্ৰডাকশন মেইনলি কিহেৰে হ'ব গেমেটস বিলাকেৰে বনিব গেমেটস তাত কি হ'ব মেল আৰু ফিমেল গেমেটস ইনভলভ থাকিব মেল আৰু ফিমেল গেমেটস ইনভলভ এটো ফিমেলৰ সিন এটো হল মেলৰ সিন ইয়েস মেল আৰু ফিমেল গেমেটস ইনভলভ থাকিব আৰু গেমেটস বিলাক আমি তিনি টাইপৰ বেলেগ দেখিব পাৰো যেনেকৈ আমি যদি কওঁ আইসো মানে হল সেম সো গেমেটস বিলাক দেখিবলৈ সেম মেল আৰু ফিমেল গেমেট সেম ইয়েস এনিসোগেমাস মানে ইয়াত কি কবা তোমাৰ এনিসোগেমাস মানে ডিফাৰেন্ট মেল আৰু ফিমেল গেমেট দেখিবলৈ ডিফাৰেন্ট আৰু এটা মেইন আছে হেতু হল উগেমাস টাইপৰ স্পোৰ্স বেলেগ টাইপৰ উগেমাস মানে কি যোনটো এগ সেল থাকে হেতু হল লাৰ্জ ডাঙৰ আৰু যোনটো মানে স্পাৰ্ম থাকে মেল গেমেটটো থাকে হেতু হল স্পাৰ্মটো হল স্মল সো উগেমাসত সদায় এগ সেলটো বহুত ডাঙৰ থাকে সো এনেকে এইবিলাক বেলেগ স্পোৰ্স আৰু গেমেটস বা বেলেগ টাইপৰ ভেজিটেটিভ ফ্ৰেগমেন্টেশনে ভেজিটেটিভ ৰিপ্ৰডাকশনৰে আমাৰ এলগি বিলাকে ৰিপ্ৰডিউস কৰে ওকে নেক্সট আহি যোৱা এটা ডাঙৰ ইম্পৰ্টেন্ট কনসেপ্ট হেতু হল ক্লাসিফিকেশন অফ এলগি যে এলগিৰ ক্লাসিফিকেশন কেনেকৈ হয় স্যাৰ এলগি ক্লাসিফিকেশন কেনেকৈ কৰা হয় সিম্পলি জানিবা প্ৰথমৰ যদি কথা কটো একদম বিগিনিঙত এলগিৰ যদি কথা পাতো এলগিৰ ক্লাসিফিকেশন কৰোতে কিছুমান ক্ৰাইটেৰিয়া সিলেকশন কৰিব লাগিব হয়নে আমি প্ৰত্যেকটো বস্তুৱে কিছুমান ক্ৰাইটেৰিয়া ল'ব লাগিব যে ক্লাসিফিকেশন কৰিবলৈ কি পইণ্টস আমি কনসিডাৰ কৰিম সো ক্ৰাইটেৰিয়া প্ৰথমতে আৰ্লিয়াৰ ক্লাসিফিকেশনৰ যদি কথা পাতো আৰ্লিয়াৰ ক্ষেত্ৰত আৰ্লিয়াৰ ক্লাসিফিকেশন সিস্টেমত আমাৰ কি আছিল অকল গুৰুত্ব দিয়া হৈছিল মৰফোলজি প্লাস ৰিপ্ৰডাকশনৰ ওপৰত যোনটো ওপৰত বেস কৰি নেকি আমাৰ ফ্ৰিচ নামৰ যোনজন সাইন্টিষ্ট আছিল FRITSCH ফ্ৰিচে কনসিডাৰ কৰিছিল ফ্ৰিচে ক্লাসিফাই কৰিছিল গুটেখিনি বস্তু একদম সিম্পল এটা ক্লাসিফিকেশন সিস্টেম আছিল ইজি টু ষ্টাডি আৰু ইজি টু টিচ বহুত সিম্পল আছিল হয়নে ইয়াৰ ওপৰত বেস কৰি ফ্ৰিচে কিমান ধৰণৰ গ্ৰুপ দিছিল 11 গ্ৰুপস অফ এলগি ডিভাইড কৰিছিল 11 গ্ৰুপস অফ এলগিৰ 11 ক্লাसेस অফ এলগি দিছিলে সো এই ক্লাস কিটাৰ নামও আমি শিকিম সো কি কৈছিলে ফ্ৰিচে আৰ্লিয়াৰ ক্লাসিফিকেশন সিস্টেমটো মৰফোলজি আৰু ৰিপ্ৰডাকশনৰ ওপৰত বেস কৰি পেলাই সিলেকশন কৰি পেলাই দিছিলে মৰফোলজি ৰিপ্ৰডাকশন ওকে লাহে কিন্তু কি হল লাহে বস্তুবিলাক এডভান্স হল ইয়েস লাহে এডভান্স হল আৰু বস্তুবিলাক মাইক্ৰোস্কোপিৰ লগতে আৰু বহুত বেলেগ ধৰণৰ ইনস্ট্ৰুমেন্টস বিলাক ইনভেন্ট হল তাৰ পিছত কি হল মৰফোলজি আৰু ৰিপ্ৰডাকশনৰ লগতে মৰফোলজি ৰিপ্ৰডাকশনটো আছে তাৰ উপৰিও ইন এডিশন বহুতো বেলেগ ক্ৰাইটেৰিয়া সিলেকশন কৰা হল যেনেকৈ বায়োকেমিক্যাল এসপেক্ট
বায়োকেমিকেল মানে কি এলগিৰ ভিতৰত কেনেকুৱা ধৰণৰ কেমিকেল পোৱা যায় কেনেকুৱা ধৰণৰ প্ৰডাক্ট পোৱা যায় কেনেকুৱা ধৰণৰ কেমিকেল সাবস্টেন্স পোৱা যায় সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হ'ল আৰু সেইবিলাকৰ ওপৰত গুৰুত্ব দি পেলাও বেলেগ টাইপৰ এলগিৰ ক্লাসিফিকেশন সিস্টেম আহিলে মানে যোনবিলাক কমন পোৱা যায় হেৰক এটা গ্ৰুপত ৰাখিলে যোনবিলাকৰ অলপ ধৰণৰ বেলেগ হেৰক বেলেগ গ্ৰুপত ৰাখিলে তো বায়োকেমিকেল এসপেক্টটো আনা হ'ল নেক্সট আমি যদি কওঁ বায়োকেমিকেলৰ ওপৰত কনসিডাৰ কৰা হ'ল নেক্সট আমি যদি কওঁ আল্ট্ৰা স্ট্ৰাকচাৰ মানে কি এলগিৰ সেলৰ ভিতৰত আৰু বেলেগ ধৰণৰ কিনো বস্তু আছে হয়নে তাৰ ৰাইবোজোম কেনেকুৱা তাৰ বেলেগ নিউক্লিয়াছৰ স্টাইল কেনেকুৱা সো আল্ট্ৰা স্ট্ৰাকচাৰ কনসেপ্টটো কেতিয়া আহিল যেতিয়া অফ কোৰ্স মাইক্ৰোস্কোপি ডিসকভাৰী হ'ল তেতিয়া আল্ট্ৰা স্ট্ৰাকচাৰ বিলাক চোৱা স্টাৰ্ট কৰিলে নেক্সট যদি আমি কথা পাতো মলিকুলাৰ ষ্টাডিজৰ ওপৰত মলিকুলাৰ ডাটাৰ ওপৰত গুৰুত্ব দিয়া হ'ল মলিকুলাৰ ডাটা বুলি ক'লে আমি কাৰ কথা পাতি আছো ক্লোৰোপ্লাষ্ট ডিএনএ কেনেকুৱা হয়নে RNA সিকোয়েন্স কৰা হ'ল RNA সিকোয়েন্সৰ ওপৰত ভিত্তি কৰি পেলাই ক্লাসিফিকেশন সিস্টেম কৰা হ'ল তাৰপিছত আমি যদি কথা পাতো বেলেগ আৰু তোমালোকৰ বেলেগ আৰু মলিকুলাৰ ডাটা লোৱা হ'ল তাৰ ওপৰত কনসিডাৰ কৰি পেলাই আমাৰ এলগি বিলাক আৰু ইলাবৰেটলি ক্লাসিফাই কৰা হ'ল এই গুটেইখিনি বস্তু পিছত ইভলিউশনাৰী কনসেপ্ট এটাও আনা হ'ল আৰু ইভলিউশনাৰী কনসেপ্টটোৰ লগত সংগতি ৰাখি আমাক কোনে দিছিলে আমাৰ লি সিস্টেম অফ ক্লাসিফিকেশন লি সিস্টেম অফ ক্লাসিফিকেশনটো কৰা হ'ল মানে লি সিস্টেম অফ ক্লাসিফিকেশন আমি আপ টু গ্ৰুপছলৈকে অলপ ডিসকাস কৰিবই লাগিব নেক্সট আমি যদি চাওঁ এইখিনি বস্তু আমি গম পালো ইয়েস নেক্সট আমি যদি চাওঁ এটা পইণ্ট আছে ইভলিউশনাৰী সিগনিফিকেন্স অফ প্ৰক্লোৰন টু কি বস্তু স্যাৰ প্ৰক্লোৰন টু হোৱাট ইজ দিস প্ৰক্লোৰন আমি ক্ৰাইটেৰিয়া বুজিলো সিস্টেম অফ ফিচাৰ বুজিলো ইভলিউশনাৰী অনলি আপ টু গ্ৰুপছ ইভলিউশনাৰী ক্লাসিফিকেশন লিৰ কথা আমি গম পালো প্ৰক্লোৰন টু কি বস্তু স্যাৰ প্ৰক্লোৰন টু হল এনেকুৱা এটা এলগি যোনটো নেকি এটা লিংক বিটুইন prokaryotic and eukaryotic algae eta link eukaryotic algae major eta link hol a to prochloron hone so algae to naam ki prochloron aru he karone prochloron juntu group of algae ase ak ami details of discuss aru eta evolutionary yar importance eta ase kyo because আমি আগতে কি পাইছিলো যে সাইনোব্যাকটেৰিয়া ব্লু গ্ৰীণ এলগি বিলাক আছিল হয়নে ব্লু গ্ৰীণ এলগি বিলাক আছিল যত নেকি আমি কি পাও সাইনোব্যাকটেৰিয়াত কি পাও আমি পাও বেলেগ ধৰণৰ পিগমেন্টস হয়নে ক্লোৰোফিল এ এনেকুৱা ধৰণৰ সৰু পিগমেন্টস পাও কিন্তু প্ৰক্লোৰন যোনটো আছে তাত আমি প্ৰথমবাৰৰ কাৰণে ক্লোৰোফিল বি পিগমেন্টটো দেখা পালো যোনটো পিগমেন্ট নেকি একচুয়ালি হায়াৰ প্লান্টস বিলাকত থাকে হায়াৰ প্লান্টস বিলাকত দেখা পাও সো এটা কি খুচায় এটো কি বুজাব চেষ্টা কৰে যে প্ৰক্লোৰনটো যোনটো এটা দেখিবলে প্ৰক্যাৰিওটিক সেলৰ নিচিনা ইয়াৰ ভিতৰত কিন্তু হায়াৰ প্লান্টছৰ পিগমেন্টস কিছুমান পোৱা যায় যেনেকৈ ক্লোৰোফিল বি সো ই এটা থিওৰি দিলে যে ইট ক্যান বি এ লিংক বিটুইন প্ৰক্যাৰিওটিক আৰু ইউক্যাৰিওটিক এলগিৰ মাজৰ ইয়েস এই কাৰণে এটো ইমান ইভলিউশনাৰী ইম্পৰ্টেন্ট তো এই প্ৰক্লোৰন যোনবিলাক এলগি আছে হেঁতে যদি ষ্টাডি কৰো হেঁতে আমাৰ এন্ডোসিম্বায়োটিক অৰিজিন অফ প্লাষ্টিক টু এন্ডোসিম্বায়োটিক অৰিজিন থিওৰি টু ভ্যালিড কৰে এন্ডোসিম্বায়োটিক অৰিজিন অফ প্লাস্টিডস এটা প্লাস্টিডস মানে গম পাইছে প্লাস্টিড মানে আমি বেলেগ ধৰণৰ ক্লোৰোপ্লাস্ট ক্ৰোমোপ্লাস্ট লিউকোপ্লাস্ট এবিলাকৰ কথা পাতি আছো হয় সো এন্ডোসিম্বায়োটিক মানে কি এটো কনসেপ্ট লাগে তোমালোকে এন্ডোসিম্বায়োটিক মানে কি প্ৰথমতে যদি কথা পাতো ইভলিউশনাৰী প্যাটাৰ্নৰ যদি কথা পাতো প্ৰথমতে এবিলাক সেল আছিল যোনবিলাক সব সেলবিলাক প্ৰক্যাৰিওটিক আছিল ফৰ এক্সাম্পল এটো এটা থিওৰি দে এন্ডোসিম্বায়োটিক বুলি কয় এটো প্ৰক্যাৰিওটিক ইয়াৰ ভিতৰতো একো মালচাল নাই ইয়াৰ ভিতৰত একো নাই পিগমেন্ট একো নাই কিন্তু কি হল লাহে যেতিয়া ইভলিউশন হোৱা ষ্টাৰ্ট হল প্ৰক্যাৰিওটিক সেল এটাই ধৰিলা এটো প্ৰক্যাৰিওটিক সেলক খাই দিলে ফৰ এক্সাম্পল খাই দিয়াৰ ভিতৰত এই প্ৰক্যাৰিওটিক সেলটো ইয়াৰ ভিতৰত সোমাই গল আৰু এই প্ৰক্যাৰিওটিক সেলৰ ভিতৰত থকা যিমান বিলাক পিগমেন্টস আছিল কিবা আছিল এটো সেললে বনি গল এই দুটা সেল এতিয়া এটা বনি গল বুজিছানে সো ইয়াৰ ভিতৰত এতিয়া এটো তাৰপিছত আকৌ এই প্ৰক্যাৰিওটিক সেলটো আকৌ এটুকু খালে সো আলটিমেটলি ইয়াৰ ভিতৰত বেলেগ পিগমেন্টস থকা
বেলেগ বেলেগ থকা পিগমেন্টছ থকা সেলস বিলাক সোমাই গ'ল নে সো একচুয়ালি কি হ'ল এটা বেলেগ সব একচুয়ালি প্ৰক্ৰিয়টিক সেলে আছিলে বাট এটা প্ৰক্ৰিয়টিক সেলে বেলেগ বেলেগ প্ৰক্ৰিয়টিক সেলস খাই খাই তাৰ ভিতৰত বেলেগ বেলেগ পিগমেন্টছ অহা ষ্টাৰ্ট হ'ল আৰু সেইটোও কি বুজাবলৈ ট্ৰাই কৰি আছে ইট ইজ an evolutionary way of transformation from prokaryotic to eukaryotic cell আৰু আমি এই বস্তুটো যেতিয়া প্ৰক্লৰন ষ্টাডি কৰো ধুনিয়াকে দেখাব সো দিস ইজ এন্ডোসিম্বায়োটিক অৰিজিন বুজি পাইছা ওকে সো এইবিলাক ইম্পৰ্টেন্ট কথা কাৰণে আমাৰ এই প্ৰক্লৰন যোনটো গ্ৰুপ হয় হেতু বহুত ইম্পৰ্টেন্ট সেইকাৰণে তোমালোকক পঢ়িবলৈ কুদিছে ইয়াত ফাইনালি আমি কোনটো ডিসকাস কৰিব লাগিব আমি ৰোল অফ এলগি ইন এনভাইৰনমেন্ট এগ্ৰিকালচাৰ বায়োটেকনলজি আৰু ইন্ডাষ্ট্ৰিৰ বিষয়ে জানিব লাগিব যত নেকি এনভাইৰনমেন্টৰ কথা অলৰেডি শিকিলা তোমালোকে এনভাইৰনমেন্টৰ কথা যদি চাও তোমালোকে কি বুজিলা যে মেজৰ প্ৰডিউসাৰ অফ ওচেন ফাৰ্স্ট পইণ্ট হয়নে এহেঁতে বায়ো ইণ্ডিকেটৰ হিচাপে কাম কৰে এহেঁতৰ যদি কথা পাৰো আমাৰ সয়েল বাইণ্ডাৰ্ছ হিচাপে কাম কৰে সয়েল ফৰ্মেশ্যনত হেল্প কৰে এহেঁতে এলগি বিলাকে soil formation help কৰিব পাৰে next আমি যদি কথা পাৰো এহেতে symbiotic association কৰে symbiotic association কৰি পেলাই বহুত important role play কৰে যেনেকে lichens দিয়ে slot bearer ভিতৰত থাকে slot bearer ভিতৰত এহেতে camouflage কৰোতে help কৰে সো কেবিলাক important কথা আমি environmentত শিকিম agriculture যদি কথা পাতো agriculture কথাটো কি কবা এতিয়া agriculture কেনেকে help কৰে agriculture biofertilizer বনাওতে help কৰে এহেতে তাৰপিছত আমি যদি কওঁ ৰিক্লেমেশ্যন মানে তোমাৰ যদি কথা পটো যোনবিলাক ডিগ্ৰেডেড সয়েল আছে হেতক আকৌ ভাল কৰাত হেল্প কৰে সো ৰি ইমপ্ৰুভমেন্ট অফ ডিগ্ৰেডেড সয়েল বুলি কোৱা পাৰো কোৱালিটি ইমপ্ৰুভ কৰে ইমপ্ৰুভ কোৱালিটি অফ ডিগ্ৰেডেড সয়েল ইমপ্ৰুভ কোৱালিটি অফ ডিগ্ৰেডেড সয়েল এগ্ৰিকালচাৰত আৰু কেনেকে হেল্প কৰে এহেঁতে বায়োপেষ্টিসাইডছ বনাওতে হেল্প কৰে তাৰপিছত যদি আমি কওঁ বহুতো ইম্পৰ্টেণ্ট যোনবিলাক সাপ্লিমেন্টছ আছে অৰ্গেনিক সাপ্লিমেন্টছ আমি এহেঁতৰ পৰা বেলেগ বেলেগ ধৰণৰ গ্ৰোথ প্ৰমোটিং সাবষ্টেন্স উলিয়াব পাৰো গ্ৰোথ প্ৰমোটিং সাবষ্টেন্স যেনেকে আমি অক্সিন সাইটোকাইনিন জিবাৰেলিন এইবিলাক উলিয়াই এহেঁতৰ পৰা এলগিৰ পৰা উলিয়াই পেলাই আমি এগ্ৰিকালচাৰত ইউজ কৰিব পাৰো স্যাৰ বায়োটেকনলজি আৰু ইন্ডাষ্ট্ৰীত কেনেকে হেল্প কৰে বায়োটেকনলজি আৰু ইন্ডাষ্ট্ৰীৰ যদি কথা পাতো বায়োটেকনলজি এহেঁতে বহুতো এলগি আছে সৰু সৰু এলগি বিলাক ইউনিচেলুলাৰ এলগি বিলাক এহেঁতে মডেল হিচাপে কাম কৰে ফৰ জেনেটিক ইঞ্জিনিয়াৰিং বুজি পাইছানে আমি যদি বায়োপ্লাষ্টিকৰ কথা পাতো বায়োপ্লাষ্টিক প্ৰডাকশ্যনত হেল্প কৰিব পাৰে টেক্সটাইল পেইণ্ট ইণ্ডাষ্ট্ৰী কসমেটিক্স ইণ্ডাষ্ট্ৰী এইবিলাকত হেল্প কৰে এহেঁতে তাৰপিছত আমি যদি কওঁ বায়োৰেমেডিয়েশ্যনতো বহুত এলগিয়ে হেল্প কৰিব পাৰে সো সেইবিলাক কথা হ'ল বায়োটেকনলজি আৰু ইণ্ডাষ্ট্ৰীত আহি গ'ল ইকনমিক ইম্পৰ্টেন্স অফ ডায়েটমছ এইটো বহুত ইম্পৰ্টেণ্ট এটা গ্ৰুপ ডায়েটমছ গ্ৰুপটো ডায়েটমছ বিলাক আমি সাধাৰণতে আমি ওচেনত পাওঁ ওচেন হয়নে সাগৰত পাওঁ ডাঙৰ ডাঙৰ সাগৰত ওচেন মহাসাগৰত সেইবিলাকত পাওঁ ডায়েটমছ বিলাক কোৰেল ৰিফছ বিলাক যোনবিলাক ডায়েটমছ আছে ডাইনোফ্লেজিলেটছ বিলাক এইটো ডাইনোফ্লেজিলেট গোল্ডেন এলগি বুলিও কওঁ ডাইনোফ্লেজিলেটছ বা গোল্ডেন এলগি বৰ ধুনীয়া দেখিবলৈ গোল্ডেন এলগি ডাইনোফ্লেজিলেট গোল্ডেন এলগি এইবিলাক ডায়েটমছ এইবিলাক কি হয় জানানে এইবিলাকৰ সেল ৱালত স্পেশাল কিছুমান সিলিকা থাকে মই অলৰেডি কৈছিলো যে সেল ৱাল কম্পোজিশন কিছুমান এলগিত সিলিকা থাকে সো যেতিয়া এইবিলাক ডায়েটমছ বিলাক মৰি যায় ডায়েটমবিলাক শুকাই যায় মৰি যায় শুকাই নাযায় মানে পানী থাকিলে কেনেকৈ হ'ব সো এহেঁতে যেতিয়া মৰি যায় এহেঁতৰ সেল ৱালৰ ষ্ট্ৰাকচাৰত যিহেতু সিলিকা থাকে এহেঁতে এটা ডায়েটমিছেছ আৰ্থ বনায় বালি ধৰণৰ আমাৰ সাগৰৰ তলিত কি হয় সাগৰৰ তলিত বালি ধৰণৰ এনেকে বহুতো ডাঙৰ পাহাৰ টাইপৰ কিছুমান বালিয়া টাইপৰ ডাঙৰ এৰিয়াছ এইবিলাকে ভৰ্তি হৈ থাকে সো এইবিলাকক কি বুলি কওঁ আমি ডাইএটমেচিয়াছ আৰ্থ মই নাজানো কোন ষ্টুডেণ্টছ এতিয়ালৈকে চাই আছা ভিডিঅ'টো বাট যোনে চাই আছা ধৈৰ্য আছে তোমালোকৰ চেলিউট টু ইউ বিকজ এইবিলাক ইমান বৰিং বস্তু তোমালোকে যাতে ইমান গুৰুত্ব দি চাই আছে আই নো তোমালোকৰ পঢ়িবলৈ ইচ্ছা আছে এলগিৰ বিষয়ে জানিবলৈ ইচ্ছা আছে অ'কে সো
বেষ্ট অফ লাক তোমালোকৰ ভালকে বস্তুবিলাক শিকি যোৱা ওকে ডায়েটমিচিয়াছ আৰ্ট সো এই ডায়েটমিচিয়াছ আৰ্টবিলাক আমাৰ বহুতো ইকনমিকেলি ইম্পৰ্টেঞ্চ এটা ৰোল প্লে কৰে কি হয় ছাৰ ইয়াত ডায়েটমিচিয়াছ আৰ্টবিলাক আমি এক্সট্ৰেক্ট কৰোঁ সাগৰ তলিৰ পৰা উলিয়াই পেলাই আমি এহেঁতক ইউজ কৰিব পাৰোঁ ফৰ ফিল্ট্ৰেশ্যন ইউনিট কিবা কিবি ফিল্ট্ৰেশ্যন কৰিবলৈ আমি ইউজ কৰিব পাৰোঁ যেনে তোমালোকে দেখিছা আমাৰ যে ফিল্টাৰৰ যে কেণ্ডেলবিলাক বনে বগা বগা দেখিছেনে তাত চুবাচোন অলপ বালি বালিয়া খহতীয়া টাইপৰ বনায় চ' এইবিলাক ডায়েটমিচিয়াছ আৰ্ট দি বনায় ডায়েটমছবিলাকে বনোৱা ডায়েটমিচিয়াছ আৰ্ট দি বনায় এইবিলাক ফিল্ট্ৰেশ্যন ইউনিট কেণ্ডেলছবিলাক বনোৱাত ইউজ কৰে পলিচিঙত ইউজ কৰে বহুতো পলিচিঙত ফিল্ট্ৰেশ্যন যেনেকৈ অইল চিৰাপ এইবিলাক ফিল্ট্ৰেশ্যন কৰোঁতে ইউজ কৰা হয় হয়নে তাৰপিছত পলিচিঙত ইউজ কৰা যিহেতু অলপ খহটা নহয় বেলেগ বেলেগ বস্তু পলিচ কৰোঁতে সিহঁতক ইউজ কৰিব পৰা যায় তাৰপিছত আমি যদি কথা পাতোঁ এহেঁতৰ বহুতো ইউজ আছে তোমালোকৰ কছমেটিক ইণ্ডাষ্ট্ৰিজ কছমেটিক্সত ইউজ হয় পেইণ্টছত ইউজ কৰা হয় তাৰপিছত আমি যদি আৰু কথা পাতোঁ এহেঁত বহুত ধৰণৰ ডায়েটমছ আমি মেডিচিনছত ইউজ কৰোঁ মেডিচিনছ আৰু বেলেগ বেলেগ ধৰণৰ পেষ্টিচাইডছ বনোৱাটো এহেঁতৰ ইউজ হয় আৰু ডিটেইলছ আমি যাম ডিটেইলছত পঢ়িম আমি যেতিয়া আমি এই টপিকটো ইলাবৰেটলি ডিছকাছ কৰিম চ' দিছ ৱাজ অল এবাউট দ্য টুডেইজ ক্লাছ গোটেই ইউনিটটোৰ অভাৰভিউ এটা দি দিলোঁ আজি ক্লাছটোত জনাবা যে কেনেকুৱা লাগিলে ক্লাছটো পঢ়ি এনেকা প্ৰত্যেকটো ইউনিটৰে আগত তোমালোকে এটা অভাৰভিউ দিয়াটো বিচাৰা নে নাই তেতিয়া মোৰ সুবিধা হয় জানিবলৈ নেক্সট ক্লাছৰ পৰা আমি প্ৰথম টপিকটো প্ৰত্যেকটো টপিক আমি ডিটেইলছত ডিছকাছ কৰিম থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব যদি তোমালোকৰ নোটছ লাগে এই গোটেই পেপাৰখনৰ এক্সামত লিখিব পৰাকৈ ডিগ্ৰী এক্সামত লিখিব পৰাকৈ অনলি এই পেপাৰখনৰ নহয় বাকী বেলেগ পেপাৰো যিমানখিনি আছে যদি তোমালোকৰ নোটছ লাগে প্লিজ চেক মাই ৱেবছাইট অসমীয়াবায়া.com ডেছক্ৰিপশ্যনত লিংক আছে তাৰ পৰা গৈ পেলাই নোটছবিলাক ল'ব পাৰিবা অ'কে তোমালোকে যোনে যোনে প্ৰিপেয়াৰ কৰি আছা ফৰ কম্পিটিটিভ এক্সামছ লাইক CUET আমাৰ ষ্টেট ইউনিভাৰ্চিটিৰ MSc এণ্ট্ৰেঞ্চৰ কাৰণে বটানীৰ বিশেষকৈ দে কেন অলছ' চেক দ্য ৱেবছাইট অসমীয়াবায়া.com তাত তোমালোকে এটা ছেকশ্যন পাবা CUET ৰিলেটেড কম্পিটিটিভ এক্সামৰ ৰিলেটেড কিছুমান প্ৰেক্টিছ পেপাৰ তাত আপলোড কৰা আছে তাৰ পৰা গৈও তোমালোকে এক্সামৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰিব পাৰিবা ফৰ কম্পিটিটিভ এক্সাম এজ ৱেল অ'কে মিট ইউ ইন দ্য নেক্সট ক্লাছ বাই